Hi, hello everyone. মই দীপিকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। গোটেই অসমবাসী আমাৰ মৰমৰ জুবিনদাৰ কাৰণে ভাৰাক্ৰান্ত হৈ আছে, দুখিত হৈ আছে। কিন্তু মই এটা কথাই ক'ব বিচাৰিছো যে আমাৰ জুবিনদাৰ কাৰণে আমাক ন্যায় লাগিব, ন্যায়ৰ কাৰণে আমি যুঁজি যাবই লাগিব। মোৰ বিশ্বাস আছে আমাৰ আইনী ব্যৱস্থাই জুবিনদাক ন্যায় অতি সোনকালে দিব, ভৰসা আছে। সো তাৰ কাৰণে আমি যুঁজি যাব লাগিব। গতিকে আমি আগতে নিজে সুস্থ থাকিব লাগিব। চব মানুহে ভাৰাক্ৰান্ত হৈ পৰিছে, এইটো কোনো অস্বাভাৱিক নহয়, কাৰণ আমাৰ অতিকে মৰমৰ মানুহ জুবিন দা। কি কম, যিটো নেকি প্ৰতিটো অসমবাসীৰ প্ৰতিটো ঘৰে ঘৰে হৃদয় হৃদয় স্থান লোৱা, হৃদয়ৰ মানে হাৰ্ট থ্ৰো জুবিন দা আমাৰ মাজত নাই, সেইটো মানি ল'বলৈ বহুত টান এতিয়াও হৈ আছে। বা তেতিয়া কিছু আমি চম্ভালিছো, মই নিজকে বা বহুত মানুহ চম্ভালিব লগা পাৰিছে, বা তাৰে বহুতে চম্ভালিব পৰা নাই। এতিয়াও বহুত মানে ডিপ্ৰেশ্যনত গৈছে, বহুত কষ্ট হৈছে টোপনি মাৰিবৰ কাৰণে, খোৱা লোৱা কৰিবৰ কাৰণে। কিন্তু আমি এতিয়া জুবিন দাক জীয়াই ৰাখিবলৈ হলে আমি সদায় জুবিন দাই ভাল পোৱা কাম বিলাক কৰিব লাগিব। জুবিন দাৰ সংস্কৃতিখিনিক আমি জীয়াই ৰাখিব লাগিব। জুবিন দাৰ গানৰ মাজেৰে, এক্টিঙৰ মাজেৰে জুবিন দাৰ সকলো কৰ্মৰাজি আমি জীয়াই ৰাখিবলৈ হলে আমি নিজে ষ্ট্ৰং থাকিব লাগিব। কাৰণ আমি জুবিন দাক জীয়াই ৰাখিবই লাগিব যিকোনো প্ৰকাৰে। জুবিন দা আমাৰ মাজত নাই সেয়া আমি মানিবলৈ টান আছে, কিন্তু সেয়াটো সত্যই। কাৰণ আমি জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে, আমি জুবিন দাৰ কৰ্মৰাজিক জীয়াই ৰাখিবৰ কাৰণে সদায় আমি নিজক ষ্ট্ৰং ৰাখিব লাগিব। ফাৰ্ষ্ট অফ অল, গতিকে আমি যেতিয়া ডিপ্ৰেশ্যনত গৈ কিনে জুবিন দাৰ কাৰণে দিনে ৰাতি কান্দি কাটি থাকিম, জুবিন দাৰ আত্মাই কেতিয়াও শান্তি নাপাব। আমি যিহেতু তেখেতক খুব ভাল পাওঁ, গতিকে তেখেতৰ আত্মাৰ কাৰণে আমি নিজক চম্ভালিব লাগিব। ফাৰ্ষ্ট অফ অল, আমি যেতিয়া জুবিন দাৰ ন্যায়ৰ কাৰণে লাগি যাম, হাঁহি ফূৰ্তিটো নহয়, কিন্তু আমি ন্যায় যেতিয়া লাগি যাম, মনটো সুস্থ ৰাখিম, সেয়া জুবিন দাৰ আত্মাই বহুত শান্তি পাব। সকলোৱে যেতিয়া এতিয়া বহুত মানুহে, মেক্সিমাম মানুহে খোৱা লোৱা বন্ধ কৰি টোপনি ক্ষতি কৰি আছে, জুবিন দাৰ আত্মাই তেতিয়া শান্তি নাপাব। মই ভাবো যে আমি ভাল পোৱা মানুহজনে আত্মা সদায় শান্তিত থাকক, সেই হেতুকে ভাল পোৱা মানুহজনৰ কাৰণে আমি নিজক সদায় সুস্থ ৰাখিব লাগিব। সকলোকে মই এটা কথাই কওঁ যে আপোনালোকে যিমান পাৰে মেডিটেশ্যন কৰিব, শোৱাৰ আগতে বা ৰাতিপুৱা উঠি যেতিয়া আপোনালোকে টাইম পায়। বেলেগ নহয়, জুবিন দাৰ মিউজিক, চফ্ট মিউজিক বহুত আছে, বহুত ভাল লগা মিউজিক আছে। প্ৰতিটো গানেই জুবিন দাৰ ভাল লগা। যিকোনো আপোনাৰ প্ৰিয় গান এটা লগাই কিনে মেডিটেশ্যন কৰক, আপোনালোক সুস্থ হওক, তেতিয়াহে জুবিন দাৰ আত্মা শান্তি পাব, জুবিন দাই জাষ্টিচ পাব। আৰু জুবিন দাক যিটো আমি আইনীভাৱে জাষ্টিচ দিব লাগে, সেইটোতো আমি দিবই লাগিব। আৰু মোৰ ভৰসা আছে আমাৰ অসমৰ আইনী ব্যৱস্থাই জুবিন দাক ন্যায় দিব, ভৰসা আছে। কাৰণ জুবিন দা ইমান এটা পবিত্ৰ আত্মা, কেতিয়াও জাষ্টিচ নোপোৱাকে থাকিব নোৱাৰে, জাষ্টিচ পাবই লাগিব। তাৰ হকে আমি চবেই যুঁজি যাব লাগিব। নিজকে আপোনালোকে যুঁজি যাবৰ কাৰণে আগতে নিজকে ষ্ট্ৰং কৰক। জুবিন দাৰ এটা কথা ভাবি কিনে আপোনালোকে ষ্ট্ৰং হওক, যে ডিপ্ৰেশ্যনৰ পৰা নিজে উভতি আহক, যে আমি জুবিন দা আমি বহুত ভাল পাওঁ, জুবিন দাৰ ভালৰ কাৰণে আমি নিজক সুস্থ ৰাখিম সদায়। কাৰণ আমাৰ কাৰণে যোনজন মানুহে সদায় যুঁজি গৈছিলে, সেই মানুহজন নাই। গতিকে আমি সেই মানুহজনৰ ন্যায়ৰ কাৰণে আমি নিজক প্ৰস্তুত কৰিব লাগিব। সেয়ে মই সকলোকে মোৰ এই সৰু ভিডিঅ'টোৰ জৰিয়তে ৰিকুৱেষ্ট কৰিব বিচাৰিছো, জুবিন দাৰ জাষ্টিচ আৰু জুবিন দাৰ আত্মাৰ শান্তিৰ কাৰণে আপোনালোকে নিজক সুস্থ ৰাখক, আৰু বহুত বেছি ডিপ্ৰেশ্যনলৈ নাযাব। কাৰণ জুবিন দাৰ কৰ্মৰাজি, জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে আমি সদায় নিজে সুস্থ থাকিব লাগিব। আমাৰ কৰ্মৰাজিৰ মাজেৰে জুবিন দাক জীয়াই ৰাখিব লাগিব। আৰু লগতে মই চবকে এটা আহ্বান জনাও, মই কৰা নাই, কৰিম, মই প্লেন বনাই থৈছো, যে জুবিন দা খুব গছ পুলি ভাল পাইছিলে, নাহৰ পুলি ভাল পাইছিলে। আপোনালোকে প্ৰত্যেকজন মানুহে বেলেগত নহলেও ঘৰত এজোপাকে নাহৰ গছ ৰুবলৈ ট্ৰাই কৰক, যাতে সেইজন জুবিন দা বুলি ভাবি লওক, সেইজন জুবিন দাৰ কৰ্মৰাজিক আমি এনেকে নাহৰ গছেৰে গোটেই অসমখন সেউজীয়া কৰি ৰাখিম, সেই এটা মনোভাৱেৰে আপোনালোকে প্ৰত্যেকখন ঘৰতে এজোপাকে হলেও, বেছি পাৰিলেতো বেছিয়ে ৰুব, এজোপাকে হলেও নাহৰ গছ ৰুব। আৰু জুবিন দাৰ কৰ্মৰাজিক জীয়াই ৰাখিবৰ কাৰণে, যিয়ে সংগীত চৰ্চা কৰে, এক্টিং কৰে, নাটক কৰে, তেনেকে জুবিন দাক আমি জীয়াই ৰাখিব লাগিব। আমাৰ প্ৰতিটো অসমবাসীৰ হৃদয়ত আমি জুবিন দাক জীয়াই ৰাখিবই লাগিব। গতিকে আমি ফাৰ্ষ্ট অফ অল নিজক সদায় সুস্থ ৰাখিব লাগিব। মই আশা কৰিছো আপোনালোকে বুজি হলেও আপোনালোকে নিজক সুস্থ ৰাখক। কাৰণ আমাৰ চবৰে হৈছে, বা মই বা আপুনি বুলি মই নকওঁ, প্ৰতিজন অসমীয়া নহলেও হৈছে,
মই তেনেকুৱা অসমীয়া বুলি ডাইৰেক্ট ক'ব নোৱাৰো, প্ৰতিজন অসমবাসীয়ে হৃদয়ে কান্দিছে জুবিন দাক হেৰুৱাই। কিন্তু আমি কান্দি কাটি থাকিলে জুবিন দাৰ আত্মাক কেতিয়াও শান্তি নাপাব। আমাৰ মৰমৰ মানুহজনক আমি আত্মাৰ শান্তিৰ কাৰণে আমি নিজক সুস্থ ৰাখিব লাগিব, কাৰণ তেখেতে কেতিয়াও এইবিলাক কান্দা ধুনা ভাল নাপাইছিলে। চ' তেখেতে বিচাৰিছিলে চবে শান্তিত সুখত থাকক, হাঁহি ফূৰ্তিৰে থাকক। গতিকে আমি আমাৰ কৰ্মৰাজি বা আমি নিজক সুস্থ ৰাখি জুবিন দাক জীয়াই ৰাখিব লাগিব। চ' সেই চবকে মই এটাই সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে আপোনালোকে ডিপ্ৰেছন নাযাব, যিমানখিনি গৈছে নিজক উভতাই আনিবৰ কাৰণে ট্ৰাই কৰক। সেইটো কাৰণে এটা সহজ উপায় যে আপোনালোকে জুবিন দাৰ গান শুনি মেডিটেশ্যন কৰক ৰাতি শুবৰ সময়ত, নহলে ৰাতিপুৱা উঠি বা যেতিয়াই আপোনালোকে টাইম পায়, অনলি জুবিন দাৰ গান শুনক আৰু জুবিন দাৰ কাৰণে আত্মাৰ শান্তিৰ কাৰণে আৰু ন্যায়ৰ কাৰণে নিজক সুস্থ ৰাখিবৰ কাৰণে লাগি যাব লাগিব। আৰু জুবিন দাই ন্যায় পাবই লাগিব, আৰু জুবিন দাৰ ন্যায় মোৰ ভৰসা আছে আইনী ব্যৱস্থাৰ ওপৰত জুবিন দাই নিশ্চয় ন্যায় পাব আৰু পাবই লাগিব। ইমান পবিত্ৰ আত্মা এটা বিনা ন্যায় পাব কেতিয়াও থাকিবই নোৱাৰে, ন্যায় পাবই লাগিব। তাৰ কাৰণে আমি লাগি যাব। জাষ্টিছ ফৰ জুবিন দা।